নমঃ শিৱায় 2026 চনত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বহুতেই ভাল খবৰ প্ৰেম ব্যৱসায় চাকৰি শিক্ষা সকলো ক্ষেত্ৰতে আহিব আপোনালোকৰ সফলতা প্ৰিয় বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোক ভালে আছে কুশলে আছে নিজৰ নিজৰ লাইফত হেপি আছে ময়ো ভালে আছো আমাৰ পুনৰ এক নতুন গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকক আটাইকে আদৰিছো প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টি আৰম্ভণি কৰাৰ আগতে আপোনালোকক জনাও যে আপোনাৰ ৰাশি অনুযায়ী আমি ইতিমধ্যে প্লেলিষ্ট বনাই থৈ দিছোঁ মেঘ ৰাশিৰ স্বভাৱ চৰিত্ৰ কেতিয়া জীৱনত সাকসেসফুল হ'ব পাৰিব আমাৰ প্লেলিষ্ট বনাই থৈ দিছোঁ তাতে গৈ আপোনালোকে চাব পাৰে আপোনাৰ ৰাশি অনুযায়ী আৰু নহলে যদি আপোনালোকৰ ঘৰৰ সদস্য কাৰোবাৰ ব্যক্তি চাব বিচাৰে তেনেহলে তাতে গৈও চাব পাৰিব 2026 চনৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলে জীৱন আৰু কেৰিয়াৰ ক্ষেত্ৰত পাব এক নতুন সুযোগ জীৱনত আহিব এক নতুন অধ্যায় প্ৰেম সম্পৰ্কত মধুৰতা আহিব পাৰ্টনাৰৰ সাপোৰ্ট পাব এই বছৰটোত আপুনি নিজকে এক ভাগ্যৱান হিচাপে নিজকে সফল ব্যক্তি হিচাপে উইনাৰ ব্যক্তি হিচাপে নিজকে গৌৰৱ ভাবিব মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই 2026 চনৰ বছৰৰ আৰম্ভণিতে বৃহস্পতি গ্ৰহটো তৃতীয় ঘৰত থাকিব যাৰ ফলত আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত সফলতা পাব বছৰৰ আৰম্ভণিতে সুযোগ সুবিধা পাব যিসকলে বিবাহৰ উপযুক্ত বয়স তেওঁলোকে এই জুন মাহৰ সময়ছোৱাতে এক সফল হ'ব বিবাহৰ যুগ আৰম্ভ হ'ব প্ৰিয় দৰ্শক যেহেতু বৃহস্পতি গ্ৰহটো জুন মাহৰ লৈকে তৃতীয় ঘৰত থাকিব যাৰ ফলত আপোনাৰ কিছু ক্ষেত্ৰত কেৰিয়াৰ বৈবাহিক ক্ষেত্ৰত আপুনি সফলতা পাব বৃহস্পতি গ্ৰহটোই আপোনাক মনৰ আশাও পূৰণ কৰিব যদিহে আপোনাৰ মনৰ আশা আছে তেনেহলে আপুনি নিজকে লক্ষ্য কৰিব প্ৰমাণ কৰিব যে জুন মাহৰ সময়ছোৱাত আপোনাৰ কেনেকুৱা ফল লৈ আহে নিশ্চয় কমেন্ট বক্সৰ জৰিয়তে ভক্তি মনেৰে ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰক আৰু কোনখন ডিস্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেন্ট বক্সৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিবচোন তেতিয়া ভাবিম আমাৰ ভিডিঅ' কিমান দূৰলৈ গৈছে প্ৰিয় দৰ্শক 2026 চনটো আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰিছো 2026 চনৰ প্ৰেম ব্যৱসায় চাকৰি আমি বিষয়ে জানিম জুন মাহৰ পিছৰ সময়ছোৱাত আপোনাৰ ৰাশিৰ পৰা বৃহস্পতি গ্ৰহটো চতুৰ্থ ঘৰত থাকিব প্ৰায় 12 বছৰ মূৰত প্ৰৱেশ কৰিব যাৰ ফলত আপোনাৰ আৰ্থিক উন্নতি ভাল ফল লৈ আহিব এইখিনি সময়তে আপোনাৰ বাবে অতি লাভদায়ক সময় হ'ব ঘৰত উন্নতি আৰু উন্নতিৰ ফালে গতি কৰিব পাৰিব পৰিয়ালত সুখ শান্তি থাকিব জুন মাহত বিশেষকৈ অতিকৈ শুভ হ'ব আপোনাৰ হাতত যিকোনো শুভ কাম কৰিলে তাৰ পৰা শুভ ফল পাব নতুন সফলতা আপোনাৰ জীৱনলৈ নামি আহিব অৰ্থৰ ক্ষেত্ৰত আপোনালোকৰ সফলতা বৃদ্ধি পাবলৈ ধৰিব এই বছৰত আপুনি বিশেষকৈ ধন লাভ হ'ব আপোনালোকৰ বন্ধুবৰ্গৰ পৰাও ধন অহাৰো সম্ভাৱনা আছে সকলে ইউটিউব সোশ্যাল মিডিয়াৰ জৰিয়তে ব্যৱসায় কৰি আছে বিজনেছ কৰি আছে ৱেবছাইটৰ জৰিয়তে কৰি আছে তেওঁলোকৰ কাৰণে 2025 চনৰ জুন মাহৰ সময়ছোৱাত অত্যন্ত ভাল সময় হ'ব প্ৰিয় দৰ্শক নতুন আয়ৰ পথ মুকলি হ'ব যাৰ ফলত আপোনাৰ ঘৰৰ ফালৰ পৰা আপুনি সুখী হেপি অনুভৱ কৰিব সামাজিক পলিটিক্স যাৰ ফলত আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত অৰ্থনীতিৰ যুগ দেখা পোৱা গৈছে মাইন্ডসেটেৰে যদি নতুনকৈ উচ্চ চিন্তা লৈ আপুনি ব্যৱসায়ত ধন খটাব বুলি যদি ভাবি আছে তেনেহলে এই বছৰ আপোনালোকৰ শুভ হ'ব প্ৰিয় দৰ্শক প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকৰ সুযোগ সুবিধা পাবলৈ আপোনালোকে সক্ষম হ'ব কৰ্মৰ ক্ষেত্ৰতো আৰ্থিকভাৱে উন্নতি কৰিবলৈ সক্ষম হ'ব ইয়াতে জানো লাভ ৰিলেশনশ্বিপ 2026 চনত কেনেদৰে পাৰ হ'ব প্ৰেম সম্পৰ্কত যদি মিছ আণ্ডাৰষ্টেণ্ডিং হৈ আছিল ভুল বুজাবুজি হৈ আছিল তেনেহলে 2026 চনতে আপোনালোকৰ সকলো সমস্যা সমাধান হ'ব কিন্তু লাভ ৰিলেশনশ্বিপত ইজনে সিজনক আমি ৰেসপেক্ট কৰিব লাগিব খংটো অলপ কন্ট্ৰোল কৰি চলিব পাৰিব লাগিব তেনে কৰিলে আপোনালোকৰ জীৱনত সুখ শান্তি পাবলৈ আপোনালোকে সক্ষম হ'ব বিবাহৰ ক্ষেত্ৰত আলোচনা কৰিম বুলি যদি ভাবি আছে তেনেহলে তাৰ ফালৰ পৰা আপুনি সুন্দৰভাৱে কৰিব পাৰিব প্ৰেম বিবাহৰ যোগো নামি অহা দেখা পোৱা যায় ইয়াৰ লগতে প্ৰিয় দৰ্শক মোৰ প্ৰস্তাৱ যদি কাৰোবাক আপুনি প্ৰেৰণ কৰিম বুলি যদি ভাবি আছে তেনেহলে অত্যন্তই সোনকালকে কৰক কাৰণ দেৰি নকৰিব সময় বহুতে মূল্যৱান আপুনি কৰিম বুলি ভাবি থাকিলে একফালে বেলেগে লৈ যাব পাৰে সেইকাৰণে প্ৰেমৰ ক্ষেত্ৰত আপুনি সজাগ হওক
12টা ৰাশিৰ ভিতৰত প্ৰথমটো ৰাশি হৈছে মেঘ ৰাশি। বহুতে জবৰদস্ত শক্তিশালী ৰাশি হয়। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকে শক্তিশালী হৈ নিজৰ পাৰ্টনাৰজনক মনৰ কথা শ্বেয়াৰ কৰক। মুঠতে 2026 চনৰ প্ৰেম সম্পৰ্কত ভাল দেখা পোৱা গৈছে। বিবাহৰ ক্ষেত্ৰতো বিবাহৰ যোগ দেখা পোৱা গৈছে। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো শান্তিপূৰ্ণভাৱে এই 2026 চনটো চলাই নিব পাৰিব। দাম্পত্য জীৱনৰ যিসকল আছে তেওঁলোকে যদি আপোনালোকে ভাবি আছে ক'ৰবালৈ ফুৰিব যাম, ঘূৰিব যাম, ভ্ৰমণ কৰিব যদি যাব বিচাৰে তেনেহ'লে আপোনালোকৰ এই বছৰটো খুবেই ভাল, আপোনালোকৰ কাৰণে মংগলময় হৈ পৰিব। মুঠতে এই বছৰটো আপোনালোকৰ বাবে ঘৰৰ পৰিয়ালত সুখবৰ আহিব। যেনেকৈ নহওক যেনেকৈ আপোনালোকৰ সুখবৰ পাবই পাব। আপোনালোকৰ ঘৰুৱাত নতুনকৈ সন্তান লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে কেনেদৰে পৰিৱৰ্তন কৰিব লাগিব নিজৰ স্বাস্থ্যটো, কাৰণ স্বাস্থ্য ভাল থাকিলে আমাৰ দিনবোৰ ভাল ধৰণে পাৰ হয়, মাইণ্ডছেটবোৰ ভাল ধৰণে আমি দিনটোত ধুনীয়াকৈ ষ্ট্ৰেটেজি লৈ কেনে আমি কৰ্ম কৰিব পাৰোঁ। তেনেহ'লে জানো আহকচোন আপোনালোকৰ 2026 চনৰ স্বাস্থ্য কেনেকুৱা ধৰণে পাৰ হয়। এই ক্ষেত্ৰত সাৱধান হ'ব লাগিব। তাৰ আগতে জনাওঁ যে এতিয়ালৈ যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মাহেকীয়া ৰাশি ফল দিওঁ। আৰু লগতে আমি আপোনাৰ ৰাশি অনুযায়ী নতুন প্ৰচেছ, নতুন কণ্টেণ্ট আমি লৈ আহিবৰ কাৰণে চেষ্টা কৰিম। প্ৰিয় দৰ্শক, সকলো স্বাস্থ্য দুৰ্বল হৈ আছিল, 2025 চনত সমস্যা পাই আছিলে, যাৰ ফলত আপোনালোকে কষ্ট পাই আছিলে, সেইটো কাৰণে আপোনাৰ চিন্তা নাই। এই 2026 চনত আপোনালোকৰ আগতকৈ স্বাস্থ্য উন্নতি হ'ব। মানসিক চাপ আৰু মানসিক চাপবোৰ দূৰ হ'বলৈ ধৰিব আৰু উৎসাহ পাব আপুনি। যদি আপোনালোকৰ পৰিয়ালত ঘৰত কাৰোবাৰ সদস্যৰ স্বাস্থ্যৰ প্ৰব্লেম চলি আছে তেনেহ'লে তাৰ পৰা শুভ ফল পাব। তেওঁলোকৰ স্বাস্থ্য উন্নত হ'ব, ভাল হ'ব, যাৰ ফলত আপোনাৰো মনটো ভাল হ'ব। স্বাস্থ্যৰ ফালত চিন্তা কৰিবলৈ ইমান কাৰণ নাই, যদিও খোৱা বোৱাক লৈও সাৱধান অৱলম্বন কৰাটো খুবেই দৰকাৰ। খোৱা লোৱাতে সাৱধান অৱলম্বন কৰিলে আপোনালোকৰ গোটেই বছৰটোৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নাহে। মানসিকভাৱে আপুনি শক্তিশালী হৈ পৰিব। আৰু প্ৰিয় দৰ্শক, পিতৃ মাতৃৰ স্বাস্থ্য অনুকূল হিচাপে পাৰ হ'ব। সন্তানৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰা দেখা পোৱা যাব। মেঘ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা 2026 চনত যদি আপুনি সম্পত্তি কিনিম বুলি যদি ভাবি আছে, গাড়ী ঘোঁৰা কিনিম বুলি যদি ভাবি আছে, তেনেহ'লে তাতে আপোনালোকে শুভ ফল পাব, মনৰ ইচ্ছা পূৰণ হ'ব। ঘৰৰ বয়সীয়াল মানুহৰ সৈতে আপুনি কথা শুনি যি কাম কৰিব তাতে এই কামতে আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। পৰিয়ালত সৰু সুৰা সমস্যাও দূৰ হ'ব। আহিবলগীয়া নতুন সদস্যৰ জৰিয়তে আহিবলগীয়া নতুন দিনবোৰৰ সৈতেও আপোনালোকৰ পৰিয়ালৰ সম্পৰ্ক আগতকৈ মজবুত হৈ ভাল ধৰণে পাৰ হ'ব। ফেমিলিৰ পৰা যথেষ্ট আপুনি ছাপৰ্ট পাব। প্ৰিয় দৰ্শক, নতুনকৈ যদি আপোনালোকে চিন্তা চৰ্চা কৰি আছে, প্লেন কৰি আছে, মই নতুন এটা কিবা সিদ্ধান্ত লৈ আছে, যদি আপোনালোকে সিদ্ধান্ত লৈ আছে তেনেহ'লে ফেমিলিক লৈ যদি আপুনি নতুনকৈ চিন্তা চৰ্চা কৰিছে তেনেহ'লে তাৰ ফালৰ পৰা আপোনালোকে উচ্চ চিন্তা লৈ শক্তিশালী হৈ আপোনালোকে ষ্টেপ বাই ষ্টেপ আপুনি কামবোৰ কৰি যাব পাৰিব। পৰিয়ালৰ পৰা যথেষ্ট আপোনালোকৰ ছাপৰ্ট থাকিব। বহুত দীঘলীয়া অন্তৰ ফলত ঘৰত এক নতুন খবৰ পাবলৈ সক্ষম হ'ব আপুনি। ঘৰৰ ফেমিলিৰ ক্ষেত্ৰত আপোনাৰ ইমান এটা প্ৰব্লেম ফেচ কৰিব নালাগে। তো ফেমিলিটো চকু ৰখাটো খুবেই অত্যন্ত জৰুৰী, কাৰণ ফেমিলিৰ কাৰণে আমি প্ৰত্যেকজন ব্যক্তিয়ে ইনকাম কৰোঁ, লগতে আমি দিন ধৰি সপোন দেখোঁ, নহয় জানো? সেইকাৰণে ফেমিলিটো যত্ন ৰখাটো খুবেই অত্যন্ত জৰুৰী। প্ৰিয় দৰ্শক, 2026 চনটো আপোনাৰ লগতে আপোনাৰ পৰিয়ালটো মংগল হওক, তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।